ডিব্ৰুগড়ৰ অতি ব্যস্ত পথ চকিডিঙি চাৰিআলি আৰু অভাৰব্ৰিজৰ মাজৰ হনুমান মন্দিৰৰ কাষতে থকা সুমন গেৰেজত ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় সুমন চৰকাৰ নামৰ ব্যক্তিজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন। লগতে কাষতে লাগি থকা মন্দিৰতো জুইৰ সূত্ৰপাত। সৌভাগ্যক্ৰমে ৰক্ষা পৰে মন্দিৰটি। পুৱতি নিশা প্ৰায় 2 বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় নিমিষতে प्रतिष्ठान জুইত জাহ যায়। 2:30 बजे रात को जैसे हम लोग सोए हुए थे तो उठा है, आग लगा हुआ है। बाहर निकल कर देखे तो तार टूट के निकला हुआ, तो करंट भी का शॉर्ट का जैसे महसूस हो रहा था। इलेक्ट्रिसिटी को फोन करके करंट बंद करा, फिर बाहर निकले हैं 2:50 में तो तार टूट के रोड पे गिरा हुआ। तो फिर 3 बजे जैसा फायर ब्रिगेड भी आया है, उसके बाद आग पे हुआ। दुकान किसका रहा? दुकान सुमन का रहा, सुमन सरकार। मंदिर का भी कुछ दिया है? मंदिर का अंदर से सीलिंग सब जरा हुआ है, सामान सब रखा हुआ था, वो सब कपड़ा उपड़ा और पूजा का सामान सब वो सब जला है। অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত স্থানীয় লোকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। অগ্নিকাণ্ডত প্ৰায় 4 পৰা 5 লাখ টকাৰ সম্পত্তি ক্ষয়ক্ষতিৰ অনুমান কৰা হৈছে। খবৰ পালোঁ যে 3টাত মই খবৰ পাইছোঁ 8টাত লাগিছে বুলি কৈছে। 3টাত খবৰ পাইছোঁ যে জুই লাগিলে বুলি। 3টা 3:30 মই আহি চাইছোঁ দোকান নুমাই আছে। কিবা গম পাইছে নেকি কেনেকৈ লাগিলে? কৈ আছে যে কাৰেণ্টৰ তাৰটো পৰি মেলি লাগিছে, শ্বৰ্ট চাৰ্কিট হৈ লাগিছে। এনেই কিমান টকাৰ ক্ষয়ক্ষতি হৈছে? মোৰ 4-5 লাখ, 5 লাখ টকা ধৰক আৰু। ওচৰতে মন্দিৰ আছে, মন্দিৰৰ কিবা ক্ষতি? মন্দিৰৰ গৈছে আপোনাৰ ভিতৰৰ পৰা চিলিং চব জ্বলিছে, জ্বলি মেলি